গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। তো আজি ৰাতিপুৱা গা পা ধুই মই টুকটুক আৰু টুকটুকৰ পাপাই পানী ঢালিলোঁ। ঘৰতে অকণমান এনেকৈ পূজা কৰিলোঁ। ৰাতিপুৱা মানে 11-12 হৈয়ে গৈছিলে, কাৰণ 10টাৰ পিছতে আছিলে মানে পূজা কৰাৰ নিয়ম। ৰাতিপুৱা উঠি টুকটুকৰ কাৰণে অকণমান ভাত বনাই তাইক খুৱাই লৈছিলোঁ। আৰু এতিয়া আমাৰ বাবে বনাই আছোঁ এয়া ডালিয়া। বহুত দেৰি হৈ গৈছে, সেইকাৰণে ডালিয়া এনেকৈ চিম্পলকৈ বনাই লৈছোঁ। আৰু লগতে বেঙেনা কেইটামানো কাটি লৈছোঁ, সেইখিনি ফ্ৰাই কৰি ল'ম। আৰু ইয়াত মছলা চছলা একো দিয়া নাই, কাৰণ টুকটুকৰ দুপৰীয়া হৈ যাব। আজি দুপৰীয়া আকৌ এক্সট্ৰাকৈ এতিয়া ভাত নবনাওঁ, 1টা বাজি গৈছে, সেইকাৰণে আৰু এতিয়া ভাত নবনাওঁ। আৰু এইটো হৈছে নেক্সট ডে মৰ্নিং। তো এয়া ৰাতিপুৱা এয়া তলতে বেপাৰীয়ে মাছ লৈ আহিছিলে, মাছ ৰাখিছিলে। এয়া মই প্ৰথমে এবাৰ এনেকৈ ধুই লৈছোঁ আৰু নিমখ দি এতিয়া অকণমান এনেকৈ সানি পিছত আকৌ ধুম। মই নিমখটো দিলে পিছল যে থাকে মাছৰ, সেইটো গুচি যায়। নেমু দিব পাৰি, কিন্তু মোৰ ইয়াত নেমু নাই, সেইকাৰণে মই নিমখ দি দিলোঁ। আৰু ইফালে টুকটুকে ৰৈ আছে, তাই কল এটা দিছিলোঁ খাবলৈ, অকণমান খাই মোক মাতি আছে, মা তুমি খোৱা বোলে। আৰু ইফালে মই মাছ ধুই আছোঁ। মই অসমীয়াত কথা পাতিলে তাই লাজ পাই যে এনেই থাকে আৰু। অ' মাম্মা কি হৈছে? মই মাছখিনি ধুই লওঁ, পিছত তোমাক গা ধুৱাই দিম হা। এতিয়া মই মাছখিনি ধুই পিছত তাইক গা ধুৱাই দিম। মোৰ মাছখিনি ধোৱা হৈ গৈছে, আৰু এতিয়া মই টুকটুকক গা ধুৱামগৈ, পিছত আহি বনাম। ইফালে আহি বহি আছে ইয়াতে, ভয় কৰে ৰুমত অকলে থাকিবলৈ। মাম্মা এইটো একা এইটো পরে যায়। উঠাও উঠাও, এই যে একটা, এই যে এখানে একটা, এটা উঠাও। তো পড়ে গেছে। উঠাও। খেলি আছে, টুকটুকৰ দাদা আহিছে। এইয়া আমাৰ টুকটুক, এইয়া আমাৰ। সি আহে মাজে মাজে, তাইৰ লগত খেলে, তাইও যায়। আহা ইয়াত আহা, তোমালোকে খেলি থাকা। গা ধুৱাবৰ কাৰণে ইয়াৰ ৰাইচ কুকাৰতে গৰম পানী দিছিলোঁ। ইলেক্ট্ৰিক কেটেলখন নষ্ট হৈ গৈছে, সেইকাৰণে ইয়াতে তাই নিজে নিজে গৈছে বাথৰুমত গা ধুবৰ কাৰণে। এই আমাৰ টুকটুক ওলাইছে এতিয়া গা ধুব। চাওঁ ইফালে চোৱা, তাই মই কথা ক'লেই তাই লাজ কৰে। আহা মামাম, আছো আছো, দেখিছেনে? এতিয়া দৌৰি ফুৰিব। আহা আছো, তুমি নানু দেবে না? আছো, তুমি নানু দেবে না? আসো, ঠান্ডা লাগবে, আসো বাবা আসো। কি লগাইছে এয়া গালত? কি লগাইছে এয়া? কি লগাইছা? ওই মাম্মাম আসো। এয়া টুকটুকে গা ধুই আছে। মই তাই খেলিবৰ কাৰণে মই বিছনাখন ৰেডি কৰি মই পিছত ভাতটো বনাবলৈ যাম। মই তাইৰ বিছনাখন ৰেডি কৰি দিছোঁ এনেকৈ, আৰু তাই এয়া খেলি আছে। এয়া আমাৰ টুকটুকে খেলি আছে। মই টুকটুকক এয়া গড় বনাই দিছোঁ। এইটো ব্লেংকেটখন এনেকৈ পাৰি দিছোঁ। বাকী এইখন হৈছে আমাৰ টুকটুকৰ দৰ্জা। এইখন মই এইটো এনেকৈ খুলি দিওঁ। এয়া টুকটুকে, এয়া টুকটুকৰ পুতলাবোৰৰ কাৰণে এয়া মই বিছনা বনাই দিছোঁ। এয়া শুই আছে। এয়া আৰু টুকটুকে এয়া খানা বনাই আছে। খানা বনাই হৈ গ'ল তোমাৰ? পুতলাবোৰ উঠিলে ভাত খাব ন? মাম্মা তুমি কি বনাইছা? কি বনাইছা কোৱা? ভাত। কি বনাইছা? ভাত। অঁ, এয়া টুকটুকৰ টুকটুকে ইয়াত খেলি আছে, আৰু মই ভাত বনাই আছোঁ। মাজে মাজে আহি তাইক চাব লাগে, নহ'লে মাতি থাকে মোক। সেয়া তুমি খুৱাই দিয়া এইটো খুৱাই। অ' তুমি নিজে খাইছা? খুৱাই দিয়া। আৰু আছে এয়া তোমাৰ হাতী আছে, হাতীক খুৱাই দিয়া।
আৰু আছে এইটো আৰু ক'ত এইটো খৰগোশ লোৱা তুমি নিজেই খাইছা দেখোন পৰি গ'ল ঠিক আছে তুমি খেলি থাকা মই ভাত বনাই থাকো হা ঠিক আছে খেলি থাকা টুকটুকে তাত খেলি আছে আৰু মই এতিয়া মাছখিনি ফ্ৰাই কৰিম ইয়াত নিমখ হালধি আৰু জলকীয়াৰ গুড়ি সানি লৈছো আৰু ইয়াত দুটা আছে এই দুটা মই টুকটুকৰ কাৰণে ফ্ৰাই কৰিম ইয়াত মানে অকমান হালধি গুড়ি আৰু নিমখ দিছো জলকীয়াৰ গুড়ি দিয়া নাই এই দুটা প্ৰথমে মই ভাজি লৈছো মাছখিনি ফালে ফ্ৰাই হৈ থাকক আৰু মই ইয়া সবজিখিনি কাটি লৈছো আজি ফুলকবিৰে বনাম ফুলকবি আলু এইখিনি কাটি লৈছো মই প্ৰথমে টুকটুকৰ কাৰণে অকমান সবজি বনাই লম হে কঁঠালৰ তৰকাৰী অকমান বনাম তাইৰ বাবে টুকটুকৰ তৰকাৰীখিনি হৈ গৈছে আৰু এইখিনি নমাই লৈছো আৰু এতিয়া বেঙেনা কেইটামান ফ্ৰাই কৰিম সেইখিনি কাটি লৈছো বেঙেনাখিনি ফ্ৰাই কৰি তাৰ পিছত আমাৰ তৰকাৰীখিনি বনাম বেঙেনাখিনি ফ্ৰাই হৈ গৈছে আৰু এইখিনি নমাই লৈছো এতিয়া তৰকাৰীখিনি বনাই লম বেঙেনাখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু সেইখিনি তেলতে এতিয়া মই তৰকাৰীখিনি বনাই লম ইয়াত দি দিছো তেজপাত আৰু গোটা জিৰা অকমান নহৰু আৰু পিয়াজ দিছো অকমান আদাও দি দিছো আৰু এতিয়া অকমান পিয়াজ গ্ৰেট কৰি দি দিম কি খাব বাবা আমি শুনি আছে না টুকটুকৰ মাত আৰু টুকটুকে আহি গৈছে তাই খেলাৰ পৰা ঠিক আছে তেন্তে এতিয়া টুকটুকক ভাত খুৱাই লও আৰু আজি ভিডিওটো ইমানতে সামৰিছো